নলবাৰীৰ লক্ষপুৰত মথাউৰি নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ। বানৰ আশংকাত ভুগিছে নলবাৰীৰ লক্ষপুৰৰ ৰাইজ। বৰক্ষেত্ৰী সমষ্টিৰ ৩ নং লক্ষপুৰ বহাদিয়া নৈৰ দক্ষিণ পাৰৰ মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ আনিছে নৈপৰীয়া ৰাইজে। বাৰিষাৰ আগমনৰ লগে লগে নৈপৰীয়া ৰাইজ এতিয়া শংকিত হৈ পৰিছে। কেইবাগাড়ীমান মাটি দিয়ে ঠিকাদাৰে কাম সামৰাৰ অভিযোগ আনিছে নৈপৰীয়া ৰাইজে। এই বাৰিষা যেহেতু আহিলে গতিকে মথাউৰিটোত কেইগাড়ীমান মাটি দি কিনে মানে ঠিকাদাৰে মানে হাত সাবতি মাৰি গুচি গৈছে। এতিয়া আমাৰ এই বাৰিষা কাল পৰিছে, গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যোৱাৰ কাৰণে বিৰাট অসুবিধা হৈছে। গতিকে আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি আমি ঠিকাদাৰজনক আমি কাটৰ অনুৰোধ কৰিছোঁ, তেখেতে আমাৰ ইয়াতে আহি একবাৰ চাই যাওক আমাৰ ৰাইজখিনিৰ কিমান অসুবিধা হৈছে। এইখিনি ৩ নং লক্ষপুৰ আৰু মথাউৰিটোৰ নামত আপোনাৰ 100 কোটি টকাই আহিছে, কিন্তু 1 কোটি টকাত যিখিনি কাম হ'ব লগা আছিল বা 20 কোটি টকাত যিখিনি হ'ব লগা আছিল সেইখিনি কাম হোৱাই নাই। গতিকে ৩ নং লক্ষপুৰত বহাদিয়া নৈৰ দক্ষিণ পাৰৰ মথাউৰি মেৰামতিৰ নামত কেইবা কোটি টকা অসম চৰকাৰে আবণ্টন দিছে যদিও ঠিকাদাৰৰ গাফিলতিৰ বাবে আজিও মথাউৰিৰ কাম সম্পূৰ্ণ হৈ নুঠিল। ৰাস্তাটোৰ মানে মূৰৰ ভাগখিনিত ওখ কৰি থৈ গৈছে, বাকীখিনি চাইড একদম চাপৰ কৰি থৈ গৈছে আৰু প্ৰকাণ্ড গাঁত ল'ৰা ছোৱালীবিলাক স্কুলত যাওঁতে বা আমাৰ যিখিনি মেডিকেলত যাব লাগে, ডেলিভাৰী কেছ থাকে বা সংকটজনক অৱস্থাৰ কিছুমান ৰোগী থাকে, যাব নোৱাৰে। প্ৰতি বছৰে বানত ককবকাবলগীয়া হৈ আহিছে নৈপৰীয়া ৰাইজে। ৩ নং লক্ষপুৰৰ দক্ষিণ পাৰৰ প্ৰায় ১৫-২০খন গাঁও বানৰ কবলত পৰে। কেতিয়ালৈ সকাহ পাব নৈপৰীয়া ৰাইজে? মথাউৰি মেৰামতিৰ নামত জড়িত ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নৈপৰীয়া ৰাইজে। আনকি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে নৈপৰীয়া লোকসকলে। সম্পদ মন্ত্ৰীক আমি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে একদম অনুৰোধ কৰিছোঁ, আপুনি এই বিষয়টোত অলপমান চালি জাৰি চাই যাতে এই মানুহখিনিৰ এই সমাজখনৰ যাতে উপকৃত হয় বা এই সমাজখনৰ উপকৃত হয়। বিৰাট বানপানী, ডাঙৰ বানপানী, একদম মথাউৰি ছিঙি লৈ গুচি গৈছিল আৰু এইবাৰো যি নাযাব তাৰ মান নাই। তাৰমানে কেঁচা মাটি নতুনকৈ মাটি পেলাইছি, গতিকে আপোনাৰ এইবাৰো যি মথাউৰি নিছিঙিব তাৰ মান নাই। তাৰমানে 500ৰ ওপৰত আছে, 500 ঘৰৰ মানুহৰ ওপৰত আছে। গাঁও আছে আপোনাৰ ধৰক 15-20খনমান গাঁও আছে আৰু হেলচা, বৰবিলা, শলমাৰা, লক্ষপুৰ, চাৰাবৰী বহুত